हेलो स्टूडेंट स्वागतम जनाइছোঁ সকলোকে কুৱেশ্যন পেপাৰ সলিউশনৰ আন এটি বিশেষ ভিডিঅ'লৈ এই ভিডিঅ'ত লৈ আহিছোঁ ক্লাছ 10ৰ প্ৰি ফাইনেল এক্সামিনেশ্যন 2025-26 শিক্ষাবৰ্ষৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ জেনেৰেল সায়েন্স অৰ্থাৎ সাধাৰণ বিজ্ঞানৰ কুৱেশ্যন পেপাৰখন ইয়াত থকা 45টা এমসিকিউ আলোচনা কৰা হ'ব। ইয়াৰ পৰা কিন্তু কিছু এমসিকিউ বা লং কুৱেশ্যন মেট্ৰিক ফাইনেলত অহাৰ সম্ভাৱনা আছে, সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকা। পাৰ্ট 1ত আছে তলৰ কোনটো পাৰাৰ আকৰিক। পাৰাৰ আকৰিকটো হৈছে অপশ্যন সি নম্বৰটো হ'বগৈ পাৰাৰ আকৰিক। নেক্সট তলৰ ৰাসায়নিক বিক্ৰিয়াটো জিংক অক্সাইডে কাৰ্বনৰ লগত বিক্ৰিয়া কৰি জিংক ধাতু আৰু কাৰ্বন মনঅক্সাইড উৎপন্ন কৰিছে। উক্ত ৰাসায়নিক বিক্ৰিয়াটোত জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থ কেইটা ক্ৰমে অপশ্যন এ চি আৰু জেড এন অ'। তাৰপিছত নিকট দৃষ্টিগ্ৰস্ততা বা মায়োপিয়াৰ কাৰণসমূহ বাছি উলিওৱা 1 আৰু 3 অৰ্থাৎ চকুৰ লেন্সৰ অত্যাধিক বক্ৰতা আৰু অক্ষক গোলকৰ দীঘলীয়া অৱস্থাৰ কাৰণে মায়োপিয়াৰ সৃষ্টি হয় বা নিকটগ্ৰস্ততাৰ সন্মুখীন হ'ব লগা হয়। দন্ত চিকিৎসকে ৰোগীৰ দাঁতৰ প্ৰতিবিম্ব ডাঙৰকৈ চাবলৈ কি দাপোন ব্যৱহাৰ কৰে? অৱতল দাপোন ব্যৱহাৰ কৰে। তলত কোনটো নৱীকৰণযোগ্য শক্তিৰ উৎস? জীৱাশ্ম ইন্ধন হৈছে নৱীকৰণযোগ্য শক্তিৰ উৎস। পৰ্যায়বৃত্ত তালিকাৰ তলৰ কোনটো ধৰ্ম বৰ্গ এটাৰ ওপৰত তললৈ বাঢ়ে? 2 আৰু 4। 2 মানে ধাতৱীয় গুণ আৰু কাৰ্যকৰী নিউক্লিয় আধান। তলৰ কোনটো জিনৰ দ্বাৰা নিয়ন্ত্ৰিত চৰিত্ৰ নহয়? মানুহ এজনৰ ওজন জিনৰ দ্বাৰা নিয়ন্ত্ৰিত চৰিত্ৰ নহয়। অপশ্যন এ। উৰ্ধকতাৰ SI একক হৈছে ওম মিটাৰ। অপশ্যন বি। আধুনিক পৰ্যায়বৃত্ত তালিকাৰ 2.8 ইলেক্ট্ৰনেৰে বিন্যাসযুক্ত মৌলটো কোনটো স্থানত থাকিব? অপশ্যন ডি বৰ্গ 18। নতুন কৰ্টীয় চিহ্ন প্ৰথা অনুসৰি অপশ্যন ডি নম্বৰটো শুদ্ধ হ'ব। অৱতল দাপোনৰ ফকাছ দৈৰ্ঘ্য ঋণাত্মক আৰু উত্তল দাপোনৰ ফকাছ দৈৰ্ঘ্য ধনাত্মক। নেক্সট কুৱেশ্যন নম্বৰ 11। তলৰ কোনটো চৰ্তমতে অৱতল দাপোন এখনে লক্ষ্য বস্তুতকৈ ডাঙৰ প্ৰতিবিম্ব গঠন কৰিব পাৰে? অপশ্যন চি। যেতিয়া লক্ষ্য বস্তুটো ফকাছ বিন্দু আৰু ভাঁজ কেন্দ্ৰৰ মাজত ৰখা হয়। তাৰপিছত কুৱেশ্যন নম্বৰ 12। জকা ৰাসায়নিক সমীকৰণ এটা কিয় সন্তুলিত কৰিব লাগে? অপশ্যন চি নম্বৰ ভৰৰ নিত্যত্ব বিধি সাব্যস্ত কৰিবলৈ। 12ৰ চি নম্বৰটো শুদ্ধ। নেক্সট কুৱেশ্যন নম্বৰ 13। কুৱেশ্যন নম্বৰ 13ৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি পিতৃৰ পৰা Y ক্ৰমজম মাতৃৰ পৰা X ক্ৰমজম। 14 নম্বৰ কোনটো হৰমনে উদ্ভিদৰ কোষ বিভাজনত সহায় কৰে? চাইট্ৰকাইনিন। অপশ্যন বি। শুদ্ধ উত্তৰটো বাছি উলিয়াব দিছে। শুদ্ধ উত্তৰটো হ'বগৈ জলশক্তি আৰু বায়ুশক্তি প্ৰকল্পসমূহ প্ৰদূষণবিহীন শক্তিৰ উৎস। তাৰপিছত কুৱেশ্যন নম্বৰ 16। তলৰ কোনটো অনিশ্চিত কাৰ্য নহয়? খাদ্য চুবোৱাটো অনিশ্চিত কাৰ্য নহয়। 17 নম্বৰৰ কাৰেক্ট আনচাৰটো হৈছে হাইপাৰমেট্ৰপিয়া বা দূৰদৃষ্টিগ্ৰস্ততা। 18 নম্বৰটো মিলালে স্তম্ভ 1 আৰু স্তম্ভ 2 মিলালে শুদ্ধ উত্তৰটো হ'বগৈ A4 B1 C2 D3। অপশ্যন বি। আধুনিক পৰ্যায়বৃত্ত তালিকাৰ মৌল এটাই যোজক ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা বাঢ়ে। অপশ্যন বি নম্বৰটো শুদ্ধ 2 আৰু 3। সৌৰশক্তি ব্যৱহাৰৰ অসুবিধাসমূহ হ'ল 1, 3 আৰু 4। এই অপশ্যন ডি এই তিনিটাই হৈছে অসুবিধা। কাষৰ চিত্ৰটো প্ৰিজমৰ মাজেৰে বগা পোহৰৰ প্ৰতিসৰণ দেখুওৱা হৈছে। ওপৰৰ চিত্ৰটো গঠন হোৱা এংগুল ডি কি কোৱা হয়? বিচ্ছিত কোণ বুলি কোৱা হয়। চকুৰ মণিৰ আকাৰ নিয়ন্ত্ৰণ কৰে। চিলিয়াৰী পেশীয়ে চকুৰ মণিৰ আকাৰ নিয়ন্ত্ৰণ কৰে। নেক্সট ছাত্ৰী এগৰাকীয়ে দিনটোত পৰ্যবেক্ষণ কৰা কিছুমান কাৰ্যকলাপৰ তালিকা এখন প্ৰস্তুত কৰিলে। অপশ্যন এ 1 নম্বৰটো শুদ্ধ। অভেন এটাত কেক সেৱা কাৰ্য অৰ্থাৎ কাৰ্যকলাপ 1 এ নম্বৰটো শুদ্ধ। তলৰ কোনটো পৰিঘটনাৰ তৰাৰ তীৰবিৰণীৰ লগত জড়িত? বায়ুমণ্ডলীয় প্ৰতিসৰণ তৰাৰ তীৰবিৰণীৰ লগত জড়িত। 25ৰ কাৰেক্ট আনচাৰটো হৈছে সংকৰিত ওখ বা সংকৰিত চাপৰ। 26 তলৰ উল্লেখিত কোনবোৰ বিদ্যুৎ বৰ্তনীৰ মাজেৰে প্ৰবাহ চালিত হ'ব? তো শুদ্ধ উত্তৰটো হ'বগৈ ডি 1 আৰু 3। 1 আৰু 3ৰ মাজেৰে বিদ্যুৎ চালিত হ'ব। ব্লিচিং পাউডাৰৰ পণ্য উৎপাদনত ব্যৱহৃত হোৱা কেঁচা সামগ্ৰীসমূহ হ'ল অপশ্যন ডি CaOH2 আৰু Cl2। নিম্ন অংকিত যৌগটো চিনাক্ত কৰা। এইটো অপশ্যন বি প্ৰপানন। 29ৰ কাৰেক্ট আনচাৰটো হৈছে অপশ্যন ডি যোগাত্মক বিক্ৰিয়া। নেক্সট তলত উল্লেখিত কোনখিনিয়ে খাদ্য শৃংখল গঠন নকৰে? ঘাঁহ, ঘেঁহু আৰু আম এই তিনিটাই খাদ্য শৃংখল গঠন নকৰে। পৰাগজানিত দেশ থাকে, পৰাগ ৰেণু থাকে।
অপশ্যন ডি নম্বৰটো বৈদ্যুতিক মটৰত ব্যৱহৃত হোৱা অংশসমূহ হৈছে অপশ্যন বি 1, 3 আৰু 4 তাৰপিছত 33লৈ আগবাঢ়িছোঁ 33ত এটা উক্তি আছে এটা ব্যাখ্যা আছে আমি দুটা ভালকৈ লক্ষ্য কৰিলে গম পাম যে শুদ্ধ উত্তৰটো হ'বগৈ অপশ্যন এ উক্তি আৰু ব্যাখ্যা দুয়োটাই শুদ্ধ আৰু ব্যাখ্যাটো উক্তিৰ শুদ্ধ বৰ্ণনা তাৰপিছত 34ৰ কাৰেক্ট আনচাৰটো হ'বগৈ লৱণ 35ৰ কাৰেক্ট আনচাৰটো হ'বগৈ হিমগ্ল'বিন 36ত আছে চূণশিল উত্তপ্ত কৰি পোৱা চূণ উৎপন্ন কৰা বিক্ৰিয়াটোৰ তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ বিযোজন বিক্ৰিয়াৰ উদাহৰণ ইষ্টত ঘটা অবাচ্যসনৰ শুদ্ধ ক্ৰমটো হৈছে অপশ্যন ডি গ্লুক'জ কুফ্লৰ পাইৰুভেট কুফ্লৰ ইথানল প্লাছ CO2 অৰ্থাৎ কাৰ্বন ডাই অক্সাইড আলোক সংশ্লেষণ প্ৰক্ৰিয়াত সংঘটিত নোহোৱা পৰিঘটনা চিনাক্ত কৰা কাৰ্বন ডাই অক্সাইড গেছলৈ জাৰণ অপশ্যন চি নম্বৰটো শুদ্ধ কৃষকসকলে মাটিৰ আম্লিকতা হ্ৰাস কৰিবলৈ মাটিত ডিচ প্ৰয়োগ কৰিব লাগে শীতলিত চূণ প্ৰয়োগ কৰিব লাগে মৌলৰ শ্ৰেণী বিভাজনৰ ক্ষেত্ৰত নিউলেণ্ডৰ অষ্টক সূত্ৰটো তলৰ কোনটো মৌললৈ প্ৰযোজ্য আছিল কেলছিয়ামলৈ 41ত আছে উদ্দীপকৰ প্ৰতি তাৎক্ষণিকভাৱে সঁহাৰি জনাবলৈ মানৱ দেহত গঠন হোৱা প্ৰতিধ্বনুৰ শুদ্ধ ক্ৰমটো হৈছে সংগ্ৰাহী অংগ সংঘবাহী নিউৰন স্নায়ুৰজ্জ 42ত আছে ইলেক্ট্ৰনিক জেনেৰেটৰ বিদ্যুৎ জেনেৰেটৰৰ মূল কাৰ্যনীতিটো হৈছে অপশ্যন বি যান্ত্ৰিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰিত কৰা 43 তলৰ চিত্ৰটোত পোহৰৰ ৰশ্মি এটাত কাঁচৰ টুকুৰা এটাৰ মাজেৰে পাৰ হৈ যাওঁতে পোহৰৰ গতিপথ দেখুওৱা হৈছে পোহৰৰ ৰশ্মি আৰু ইয়াৰ মূল পথৰ পৰা বিচ্যুত হোৱাৰ কাৰণ কি অপশ্যন ডি মাধ্যমৰ ঘনত্বৰ পৰিৱৰ্তন এমিবা ইষ্ট আৰু স্পাইৰাগাৰ কোনটো উমৈহতীয়া প্ৰজননগত বৈশিষ্ট্য অপশ্যন চি আটাইবোৰ অজনন প্ৰজননৰ দ্বাৰা বংশ বিস্তাৰ কৰে 45ৰ শুদ্ধ উত্তৰটো হ'বগৈ অপশ্যন চি 4A তাৰপিছত পাৰ্ট 2ত 2 মাৰ্কৰ 3 মাৰ্কৰ আৰু 4 মাৰ্কৰ কুৱেশ্যনবিলাক আছে চিত্ৰ আছে এবাৰ গোটেইখিনি কুৱেশ্যন ভালকৈ চাই যোৱা কাৰণ এনেকুৱা লং কুৱেশ্যন বা 2-3 মাৰ্কৰ কুৱেশ্যন মেট্ৰিক ফাইনেলতো আহিব পাৰে ৰিপিট হ'ব পাৰে নিজে নিজে কুৱেশ্যন পেপাৰখিনি ছল্ভ কৰিবা আৰু কোনে ক'ৰ পৰা ভিডিঅ'টো চাইছা জনাবলৈ নাপাহৰিবা প্ৰথমবাৰৰ বাবে চেনেললৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা এনেধৰণৰ ভিডিঅ' পাবলৈ ন'টিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিবা মই নেক্সট ভিডিঅ'বিলাকত প্ৰত্যেকটা বিষয়ৰ চেপ্টাৰবিলাকৰ ইম্পৰ্টেণ্ট কমন কুৱেশ্যনবিলাক তোমালোকৰ মাজত লৈ আহিম ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক লৈ আহিম এইকেইদিনত তোমালোকে সেইখিনি চাই দিবা আশা কৰোঁ সকলোৱে উপকৃত হ'বা এইটোৱে আছিল মৰিগাঁও ডিষ্ট্ৰিক্টৰ ছায়েন্সৰ কুৱেশ্যন পেপাৰখন ভিডিঅ'টো কেনেকুৱা লাগিছে নিশ্চয় জনাবা ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোলৈ ধন্যবাদ থাকিল